শ্রদ্ধা রাইজ আজি আমি মহিলাসকলৰ কাৰণে মহিলা সবলীকৰণৰ কাৰণে বহুতখিনি আঁচনি হাতত লৈছো যোৱা চৰকাৰে খুটা কম্বলৰ ৰাজনীতি কৰিছিলে নিৰ্বাচন আহিলে এক মুঠা খুটা দিয়ে এটা কম্বল দিয়ে 100 টকা 150 টকা আৰু আমাৰ বাইদেউসকলক দুখীয়া মানুহবিলাকক ঠগাই পেলাই ভোট লয় আমাৰ সময়ত আমি এই সংস্কৃতিটো বন্ধ কৰি 5000 টকা ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ কাম আৰম্ভ কৰিছো ইতিমধ্যে 27000 ছাত্ৰ ছাত্ৰীক আমি 5000 কৰি টকা দিছো আমি অনসাই বিধানকি কৰিছো গৰীব মানুহ যিসকলে বিভিন্ন ক্ষুদ্ৰ দোকান দিয়ে পিঠা বিক্ৰী কৰে চাহ দোকান দিয়ে সবজি বিক্ৰী কৰে প্ৰায় 27000 আমাৰ মহিলাসকলক বাইদেউসকলক ইতিমধ্যে আমি 5000 কৰি টকা দিছো 100 টাকাৰ গোটা কম্বল আৰু আমাৰ সময়ত আমি 5000 দিছো ইতিমধ্যে ৰোগ নিৰ্মূল বিটিআৰৰ কাৰণেও 5000 টকা দিয়াৰ কাৰণে ঠিক কৰা হৈছে আজিৰ সময় পৰিৱৰ্তন হ'ল আমি সৰকাৰ গঠন কৰাৰ আগত কথা দিছিলো আমি সৰকাৰত আহিলে মহিলাসকলৰ কাৰণে কিছুমান বজাৰ সৃষ্টি কৰিম এতিয়া আমাৰ সৰকাৰে 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট আমি নিৰ্মাণ কৰিবলৈ গৈ আছো 40টা সমষ্টিত প্ৰথমবাৰ আমি 40টা অডিটৰিয়াম মিটিং কৰিবলৈ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ গৈ আছো 40টা সমষ্টিৰ ভিতৰত 40টা সমষ্টিতে আমি 5 কোটি টকাকৈ খৰচ কৰি মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো আজি বিটিআৰ অঞ্চলত বিভিন্ন সিনেমা আমাৰ মানুহবিলাকে ওলাই এই সিনেমাবিলাক চাবলৈ জায়গা নাই এই কাৰণে 7টা সিনেমা হল আমি নিৰ্মাণ কৰাৰ কাৰণে আগবাঢ়ি আছো যিমানখিনি আমাৰ সিএলএফ আছে এই সিএলএফ সকলৰ 94 খন যি অফিস লাগে এই 94 খন অফিস সিএলএফৰ কাৰণে নিৰ্মাণ কৰিবলৈ গৈ আছো মই ৰাস্তাৰে গলে দেখা পাও কেতিয়াবা বাইদেউসকলে গছৰ তলত বহি মিটিং কৰে তাৰবা চোতালত বহি মিটিং কৰে আৰু এটা বছৰ 2024 বছৰৰ ভিতৰত এই সিএলএফৰ অফিসবিলাক নিৰ্মাণ হৈ উঠিব 2025 বছৰৰ পৰা কোনো গছৰ তলত মিটিং কৰিব নালাগে সিএলএফৰ অফিসত বহি আমাৰ বাইদেউসকলে মিটিং কৰিব পাৰিব এইটো আজিৰ চৰকাৰৰ সিদ্ধান্ত